বাঞ্ছৈ ফল তজু কৰি তজু কীৰ্ত সিটো বাণিজ্যৰো নহু ভিত্ত। হে প্ৰভু, তুমি মোক ভাবিছা নেকি যে তুমি বৰ এটা দি দিম বুলি কৈছা, মই বৰ ল'ম বুলি? নলওঁ। কেলৈ নলওঁ? ভক্তিহে পৰম লাভ। জানিলোঁ মই আন যত হবে মিছা ভক্তিৰ অভাৱে। সেইকাৰণে তুমি যে বৰ ওচৰত দিম বুলি কৈছা, সেইবোৰ মই তেনেকুৱা ভকতি প্ৰভু তোমাৰ ওচৰত পোৱা নাই। সেইটোকে কৈছে বাঞ্ছৈ ফল কৰি তজু কীৰ্ত সিটো বাণিজ্যৰো নহু ভিত্ত। এই সেনেকুৱা বেপাৰী মই নহয়, এইবোৰ মানে কৰি ফুৰা। মই প্ৰভু তোমাৰ নাম গুণহে গাইছোঁ, মোকতো মই একো নালাগে। খালি তুমি যেনেকৈ উদ্ধৱে কৈছিলে চিন্তই যিটো জনৰ তজু চৰণ নিহিজৈ তাৰ কোনো প্ৰয়োজন। চব পাব, একো নোপোৱা নাই প্ৰভু তোমাক মই জানোৱেই, কিন্তু তথাপিতো একো বাঞ্ছা নাই মোৰ, তোমাৰ চৰণৰ সেৱাটো কৰ। এতিয়া আমি নেদেখা ভগৱন্তক ক'ত পামগৈ? সেইকাৰণে কৈছে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ ৰৈ, যোগীৰো হীৰা এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। হয় নহয়? য'ত ভকত থাকিব তাতে মই থাকিম, আৰু সেই ভকতকে তুমি আমি ঈশ্বৰ মোক মানিবা। ভকতক পাই যিটো নকৰে হৰিক, মোক পাইলে সেইটো কৰিব কি? ৰূপটো দেখি নে চাইহে থাকিম। এতিয়া যদি এই ভগৱন্তকে মাতি আছোঁ, বিচাৰি আছোঁ, হয় নহয়? আমাৰ তাঁতী বাপে গোটেই জগতত বিলাই ফুৰিছে। তাঁতী বাপৰ আগত যদি কেনেবাকৈ প্ৰভু ভগৱন্ত চতুৰ্ভুজ মূৰ্তি উলিয়াই দিয়ে, তাঁতী বাপ হৈ থাকিবনে বাৰু? নাথাকে। হয়তো বেলেগ কিবা কিবিও হৈ যাব পাৰে। গতিকে সেই ৰূপটো আমি হৃদয়ত ধৰিব লাগিব। হৃদয়ত ধৰি লৈ আমাক এইখিনি কৰিব লাগিব। আৰু সেইটো কাৰণে আমি দেখাসকলক, এই দেখা ভকতসকলক আমি ভক্তি কৰিব লাগিব, ঈশ্বৰক মানিব লাগিব। আমাৰ তাত কৈছে নহয় যে বোলে এইবোৰক নোৱাৰিবা, সাধুত নিচত, মানে এইবিলাক কিবা চোৰত দাঁতাত, ব্ৰাহ্মণৰ চণ্ডালৰ, এইবোৰ পাৰিবা নি একে কৰিব? কুকুৰৰ চণ্ডালৰ পাৰিবা নি? নোৱাৰা। কিন্তু বিশেষত মনুষ্য ঘনত যিটো নৰে, বিষ্ণু বুদ্ধিভাৱে সৰ্বদাই মোক মান্য কৰে। তেতিয়া কি পাম আমি? কৈছে কিবা 4টা বস্তু তোমালোকক বোনাছ দি দিম মই। প্ৰভু ভগৱন্তই কৈছে কি বোনাছ দিব? ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ তাৱৈক্ষণে নষ্ট हुए তাৰ। মাত্ৰ আমি চেষ্টা কৰিব লাগিব। এই 4টা বস্তু যিকেইটা যতেক অনৰ্থ আছে সংসাৰত, তাতো 3বিধ হাৰ, কাম ক্ৰোধ লোভ আপোনাৰ নাশন জানি কৰা পৰিহাৰ। এইকেইটাই আমাক গণ্ডগোল লগাই থাকে, এইকেইটাৰ কাৰণে আমাক খেলি মেলি লাগে। যদি আমি বাৰু নোৱাৰোঁ, গোটেই সকলোকো যদি আমি মানুহবোৰক আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰিলোঁ, আমিতো শ্ৰীমন্ত শংকৰদেৱ সংঘ এই ভকতসকলকতো ঈশ্বৰ জ্ঞান কৰিব পাৰিম, এই মানুহসকলক পাৰিম। তেতিয়াও আমাৰ এই 4টা দিম বুলি কৈছে প্ৰভু ভগৱন্তই। গতিকে আমি লৈ চাবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আমি যে আহিলোঁ, আৰু কৰ্মবন্ধনটো, এই যে যিটো সংসাৰৰ চক্ৰ, মানে সেইটোৱে প্ৰহ্লাদেহে কৈছিলে ভয়ংকৰ কোপৰ দেখিয়া তোমাৰ প্ৰভু মোৰ ভয় নাই, সংসাৰৰ চক্ৰ নিকাৰ দেখোনতে সদায় ধাতু ৰয়। আমাৰ এই কলি যুগলৈকে তেতিয়া সত্য যুগতে প্ৰহ্লাদে কৈ থৈছিলে, প্ৰভু তুমি ভাবিছা নেকি তোমাৰ ওচৰলৈ যে মই আহিছোঁ এই ৰূপটো সম্বৰণ কৰি দিব লাগে বুলি? মই ভয় কৰিছোঁ বুলি ভাবিছা নি? নাই কোৱা প্ৰভু, মই নাই কোৱা। মই এটা ভয়তহে আহিছোঁ, এই সংসাৰখনৰ যিটো চক্ৰ। আপুনি আমি যে আগত এই আনন্দ বেলাত চকৰিটো দেখিছে নাই? চকৰিত উঠিছে নাই আকৌ? নাই উঠা। কোনোবা উঠিছোঁ নহয়। সেইটো এই চক্ৰটো, সেইটোৱে চক্ৰ, জীৱন চক্ৰটো সেইটো চক্ৰ। এই যে যেতিয়া খুব ষ্টাৰ্ট জোৰছে স্পীডত চলিব, তেতিয়া যেতিয়া ওপৰ পামগৈ, তেতিয়া কোনোবাইতো কিবা কিবি হৈ যায়, হয় নহয়? কিবা কিবি হয়, এনেকুৱা আছে। কোনোবা ল'ৰাও মৰি গৈছে, ল'ৰা মানে ফূৰ্তিত লৈ গৈছে, কেঁচুৱা ল'ৰা, হয় নহয়? সেইটোৱে। এতিয়া আপুনি যদি সেইখন ছবিটো যদি আমি নিজৰ গালৈ লৈ আহোঁ, আমাৰ চক্ৰটো এনেকৈ চলি আছে যজ্ঞটো, সেই চক্ৰটোৰ পৰা আমি কেতিয়া পৰিত্ৰাণ পাম? একমাত্ৰ প্ৰভু ভগৱন্তৰ ভক্তি কৰিম। ক'ত? ভকতৰ সংগত থাকি তেওঁ গুণ গৰিমা গাই, আৰু সেইখিনি বাস্তৱত আমি পালন কৰিব লাগিব। কেলৈ? যিটো জ্ঞানৰ শিকাইলোঁ তোমাক, বিচাৰিয়া অভ্যাস আহিবা তাত। এই জ্ঞানটো যে উদ্ধৱ তোমাক দিলোঁ,
কিন্তু এইটো তুমি ঘৰত পেয়াত ভৰাই থ'লে নহ'ব। এই বাস্তৱ জীৱনত, সাংসাৰিক জীৱনত, কৰ্মময় জীৱনত এইখিনি প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে তুমি বিচৰাটো পাবা। নহ'লে আহিল কণা, গ'ল কণা, সাগৰি কাটিল তিনি কটা। তাৰমানে কি হ'ব? আমিতো গাইছিলোঁ দিশভুঞ্জী হীনজাতি হৈবে কলাকৈ যাবাগে, কি কথাটো আছে? প্ৰভু ভগৱন্তই কৈছে যদি নকৰা যাবা, মোৰ কি আহে যায়। কিন্তু মই পথটো দেখুৱাই দিছোঁ। সেইকাৰণে কৈছে যে যিটো জ্ঞান তোমাক শিকাইলোঁ, আমাকো কৈছে যে এই অভ্যাস কৰিবা। অভ্যাস কৰিলে তোমাৰ অভ্যাসে নৰ, কৰ্ণে পথে হৰ। আমি যেনেকৈ এতিয়া ধৰক আমাৰ হৰণ ল'লোঁ, ভজন ল'লোঁ, আমাৰ যদি নামঘৰে নাই, ক'ত অভ্যাস কৰিলোঁ? আমাকতো কৈছে যে আমাৰ নীতি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই, প্ৰতি গৃহতে গুৰু গৃহত থাকিবই লাগিব, বাধ্যতামূলক। গুৰু সেৱা কৰিবই লাগিব পুৱা গধূলি। কিন্তু আমি নাই মনা। ঈশ্বৰৰ কথা নামানো, কিন্তু ডাক্তৰৰ কথা মানো। ডাক্তৰে যদি কয় যে বাপ আপোনাৰ এই হেৰি হ'ল দেই, এইটো ডায়েবেটিছ হ'ল, চুগাৰ হ'ল, আমুক হ'ল, আপুনি ৰাতিপুৱা 4টা বজাতে উঠি কমেও 3 কিলোমিটাৰ 4 কিলোমিটাৰ খোজকাঢ়িব। আপুনিতো মৰা ভয়ত, আমি মৰা ভয়ত একদম উঠিলোঁ। কিন্তু আমাৰ গুৰুজনে সি আজি 500 550 বছৰ আগতে ক'লে যে ৰাতিপুৱা পুৱাতে উঠিবা, উঠি গা ধুবা, গা ধুই গুৰু সেৱা কৰিবা, গুৰু সেৱা কৰি নাম গাবা। ক'লে নহয়। আমি ভাবিছোঁ গুৰুজনে ক'লে হ'ব নেকি? সেইটো যদি আমি ধৰি থাকোঁ নহ'ব। গতিকে আমি সেইখিনি প্ৰয়োগ কৰিব লাগিব। প্ৰয়োগ কৰিলে আমি বাস্তৱত লাগিব। আমি হয় কোনোবাই আমি কিবা কাৰণত ল'ব পৰা নাই, কিন্তু আমি চেষ্টাটো আৰু প্ৰাথমিকবিলাকত এই বস্তুবিলাক প্ৰচাৰ কৰিব লাগে। কাৰণ আমি ইজনে সিজনক সহায় কৰিলে নিশ্চয় আমি এই বস্তুটো আমি কৰিব পাৰিম। যাৰ কাৰণে আমি এই মানৱ জীৱন সফল কৰিলোঁ। যিটোতো আমি নহ'ল নহয়, এই আহিলোঁ আৰু গ'লোঁ আৰু খালোঁ বলোঁ ফূৰ্তি কৰিলোঁ। সেই দৰ্শনটো উদ্ধৱৰ যোগেদি প্ৰভু ভগৱন্তৰ যিটো একান্ত ভক্তি, যিটো ভক্তিত গদগদ হৈ গৈছে। আপোনাৰ মোৰ প্ৰাৰ্থনা গাঁৱতে চকু পানী ওলাইছে নাই? এতিয়া উদ্ধৱ কেনেকৈ ওলাইছে? তেনেকৈ চকু পানী উলিয়াই দিব পাৰিব লাগিব। এতিয়া ইমান মানে এই কি বুলি কয়, ভয়ংকৰ কালান্তক ৰূপ নৃসিংহ প্ৰভু, ব্ৰহ্মাকে আদি কৰি ত্ৰিদশ দেৱতা যাব নোৱাৰিলে, আনহালে স্বয়ং তেওঁ ভাৰ্যা লক্ষ্মীও ওচৰলৈ যাব নোৱাৰিলে। ক'লে বোলে, তেতিয়া কি কৰিলে? ক'লে যে যাৰ কাৰণে উদ্ভৱ হৈছিলে তাকহে ক'ব লাগিব। এতিয়া সকলোৱে চিন্তা চৰ্চা কৰি পলাদ ওচৰতে, ব্ৰহ্মাৰ বচনৰ সাদৰী পলাদে, ধীৰে ধীৰে গৈলা চলি, ভূমিত পৰিয়া বিষ্ণুক স্মৰীয়া, ধীৰে ধৰি কীতাঞ্জলি, পাৱত পৰিয়া আচয় প্ৰহ্লাদ, দেখি নৰসিংহে আখি, স্নেহত ছবয়, নয়নৰ নীৰ, তুলিলা হাতে ওলাখি। তুলি দিলে ভকতক। ইমান খং থকা মানুহটো, আমি খং থকা দা লৈ থকা মানুহটো ওচৰলৈ যাব পাৰিম নহয়? কিন্তু পলাদ গুচি গ'ল। কিহৰ কাৰণে যাব পাৰিলে? ভক্তিৰ কাৰণে। আমাৰ সেইকাৰণে এই ভক্তিটো লাগিব। সেই এনেকুৱা এজন জগত মানে সংহাৰকাৰী ৰূপেও ভক্তিক পৰাজয় বৰণ কৰিলে, ভক্তিত হেও মানি দিলে, ভকতৰ আগত হেও মানি দিলে। এইবোৰ আমাৰ দৰ্শন। এই দৰ্শনবোৰৰ পৰা আমি নিজৰ আমাৰ জীৱনটোত আমি যদি প্ৰয়োগ কৰিবলৈ অলপ যত্ন কৰোঁ, নিশ্চয় আমাৰ এই ভক্তিটোৱে বা জীৱন সাৰ্থকতা হ'ব। নহ'লে কিন্তু এনেই আমি ইয়াতে ভাগৱত পাঠ কৰিলোঁ, ভাগৱত পঢ়ি যিখিনি শুনিলোঁ, শুনি ভাল লাগিলে। আমাৰ বাপে এতিয়া ইমান ধুনীয়া সুৰ দিলে, এই সুৰটো ভাল লাগিলে। সুৰ ভাল লাগিলে বোলে নাজিৰাৰ পৰা এই বোলে এই গোহাঁই নামৰ মানুহজন আহিছিলে, বোলে ভকত এজন আহিছিলে, এইখিনি এনেকৈ ক'লে আৰু বোলে বৰ ভাল লাগিলে। সেইটো নহ'ব। কিন্তু আমি কাইলৈৰ পৰা আগে নিচিনিলোঁ, এবেহে জানিলোঁ, তেন্তে তুমি শ্ৰীৰাম, অজ্ঞানিক মোক প্ৰভু খেমিওক চৰণে কৰিব পাৰে। আগে যি কৰিলোঁ আৰু
আগে নাজানিলোঁ, এতিয়া ভালুকে কৈ দিলে, ক'লে নাই? এতিয়া যদি বন পশুৱে যদি ক'ব পাৰে সেইটো বুজি পায়, আমিতো মানুহ হয় নহয়? মানে 4টা জাতিৰ ভিতৰত আমি মানে শ্ৰেষ্ঠ জীৱ, আমি কিয় কৰিব নোৱাৰিম? আমাৰ যে এইবোৰ যে ভাগৱতৰ কীৰ্তনৰ গুৰুজনাই উপাখ্যান আখ্যান এইবোৰ যে পশু পক্ষীবোৰ যি আনিছে, তাৰ মূল কাৰণটো কি? আমাক দৰ্শনটো দিছে, কৈছে যে চোৱা এই পশুৱেও ভক্তি কৰি মোক লগ পাব পাৰিছে, মানে চৰাই চিৰিকটিও ভক্তি কৰি মোক লগ পাব পাৰিছে, মোৰ হৃদয়লৈ মোৰ মানে হৃদয়ত স্থাই পাইছে। গতিকে তোমালোক মানুহ হিচাপে আৰু ভগৱন্তই যে এই মিচিক যে হাঁহি থাকে অনবৰত, কেলৈ হাঁহি থাকে বুলি ভাবে আপোনালোকে? তাৰ এটা কাৰণ আছে, আমাৰ নহ'বও পাৰে, কিন্তু আমি এই হেৰিয়ে বুজি পাইছোঁ। তাৰমানে আমাক যে ইমান ধুনীয়া ধুনীয়া চেহেৰা দি দিলে, চব যে দি দিলে, ভগৱন্তই যা তহঁতক তই ইমান ধুনীয়াকৈ এইবোৰ চব দি দিছোঁ, একো কৰিব নালাগে, খালি তই সিহঁতি মোৰ নাম ল'বি, আমুক কৰিবি তামুক কৰিবি। আৰু সেইভাগে কথা দি মেলি আমি আহিলোঁ, যাহা ইয়াৰ পাই গ'লোঁ, পাই যোৱাৰ পিছত আমি তাৰমানে পাহৰি গ'লোঁ। তেতিয়া ভগৱন্তই মই ইমান কষ্ট কৰি এহেঁতৰকেইটাক এইবোৰ বনাই দিলোঁ, এইসোপাই কি কৰি আছে বাৰু? ইমান ধুনীয়া এটা পথ দি দিলোঁ, ইমান ধুনীয়াকৈ হৰি এটা বনাই চব কৰিলোঁ, ইসোপা কি হ'ল বাৰু? এইসোপা মোৰ ওচৰলৈকে আহিবি বুলি ক'লোঁ, যা তই মোৰ ঘৰলৈকে আকৌ আহিবি, মোৰ তাতে থাকিবিহি। তাকো নুবুজিলে এহেঁতি। সেইকাৰণে ভাবিছে হাইও মই যে এইসোপা এনেই সৃষ্টি কৰিলোঁ দেই, মোৰ এই যে মই ধৰাধামলৈ আহিলোঁ। অঁ নহয়, এইটো আকৌ মায়াটো লগাই দিলে। মায়াটো আকৌ কৈছে নহয়, তোমাৰো মায়াই হৰি কপট গুণক ধৰি মুহি আছে আমাক সমূলি, গুচাই ক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলোঁ জয় জয় বুলি। লোকটো দিবই। সেইটোৱে চাইছে পৰীক্ষা। এতিয়া ইয়াত দিলে নাই, প্ৰহ্লাদক দিলে নহয়, মুখত দেখিলেকে যদি জন নাহি তাৰ আগমন। বোলে তই মোক দেখিলি যেতিয়া তোৰ অহা যোৱা চিন্তা কৰিব তই নালাগে, তই কি লাগে লগ ক। কিন্তু বোলে নাই প্ৰভু সেইবিলাক নহ'ব দেই, এইবিলাক মোক নালাগে, তুমি দিয়া বস্তু মাত্ৰ মোক এটাই বস্তু দিয়া। এনেকৈ উদ্ধৱে বিচাৰিলে, প্ৰহ্লাদে বিচাৰিলে, কুন্তীয়ে বিচাৰিলে, হয় নহয়? এইবোৰ যি বিচাৰিলে আমাৰ দৰ্শনবোৰ দিছে। এই দৰ্শনবোৰকে লৈ আমি নিজৰ জীৱনটো ধন্য কৰিব লাগিব। নহ'লে এই যে যান্ত্ৰণাবোৰ এবাৰ ভাবিছ, এই জীয়াই থকা দিনকেইটাতে কি যান্ত্ৰণা পাইছোঁ, এই যান্ত্ৰণাৰ পৰা যদি আমি মুক্ত হ'ব বিচাৰিছোঁ, তাৰমানে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ আছে যাৰ, এইটো কৰ্মবন্ধ এৰাইব উদ্ধৱ প্ৰবন্ধ আছে নেকি? তেতিয়াহ'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত মূৰ চৰিত্ৰ শুনি বেক ভকতক শুনাগে, ভকতক দিছে মহন্ত হবৰ সংগ লৈয়া, হৰিত একান্ত চিত দিয়া, পৰম আনন্দে গাৱে হৰি গুণ নাম। কি হ'ব? সহজে কি পালোঁ দেৱ হৰি, লৈব আপোনাৰ দাস কৰি, হৰি দাস ভৰিলে হৈবা ভাই পূৰ্ণ কাম। কি কাম কৰি দিব লাগে? চব পাই যাবা, মাত্ৰ তেওঁক ভজা। তেওঁক ভজিলে চব পাবা, একো বিচাৰিব নালাগে। মোৰ লগত থকা ভকত এজনে কয় দেই, সদায় ঘূৰি ফুৰে, এই ল'ৰাটো মানে সদায় তাৰমানে এই বাপেকক মানে এইবোৰ কৈ আৰু এইবোৰ কিবা কিবি আমাৰ উৎসৱ পাৰ্বণ আহিলে চোলা তোলা কিবা কিবি এইবোৰ দিয়ে নহয়, ই আৰু লৈ যায়। এইবাৰ মনতে বাপেকে ভাবিলে কি, এইবাৰ ল'ৰাটো এই চোলা কিনি দিয়ে মই হেৰি কৰে, মই তাক পইচা 5,000 দিম। ইও মনতে আহিলে দেউতাই অনাবোৰকে মই পিন্ধি থাকিম, দেউতাই আনি দিব পিন্ধিম আৰু বিহু আহিব, এইবাৰ নহ'ব, মই এইবাৰ দেউতাক পইচা খুজিম। বাপেকে 5,000 ইছ্যু কৰি থৈছিলে। পুতেকক ক'লে বোলে হেৰি নহয় দেউতা মোক এবাৰ তুমি 3,000 পইচা দিব লাগিব বোলে সেই চোলা পেণ্ট কিনিবলৈ। বাপেকে ভাবিলে মোৰতো 2,000 মোৰ লাভেই হৈ গ'ল। ভগৱন্তই আমাক কি দিম বুলি ভাবি আছে এবাৰ আমি কি জানো?
ভগৱন্তক কি খুজিম? বাপেকক সেইটোৱে বাপেকে 5,000 দিম বুলি কৈছিলে, ভাবি থৈছিলে। পুতেকে খুজিলে 3,000। আমিওতো ভগৱন্তই পুতেক নাই, আমি ভগৱন্তক যদি তেনেকৈ খোজোঁ, ভগৱন্তই হ'লে এই চালা অপৰাকেইটা এইটো ইমান বস্তু দিম বুলি ক'লোঁ, ভাবি আছিলোঁ, এইকেইটা কি বিচাৰিলে। যেনেকৈ এইটো হেৰিয়ে যে বিচাৰিলেহি, এই বামুণে বিচাৰিলতে যেনেকৈ বিচাৰি দেখুৱালে, সেইটো এটা দৰ্শন। এই বোলে 3 পদ ভূমিয়ে দিয়া, দিয়াও লাজ বোলে, লোৱাও লাজ বোলে, সেই বুলি কোৱা নাই জানো? সেই তদ্দু আমাক ভগৱন্তই দৰ্শনবিলাক তেনে কৈছে, তোমালোকে মোক কি লাগে ক'ব নালাগে, মই জানো। কাৰণ তোমালোকে পুতেকে মাকে বাপেকে যেনেকৈ ল'ৰা ছোৱালীৰ কথা কি কেতিয়া খাব, কি কৰিব, কি সময়ত লাগে চব জানে। প্ৰভু ভগৱন্তই চব জানে। খালী মাত্ৰ ল'ৰাটোক কেতিয়া আমি ভাল পাম, নিজৰ ল'ৰা ছোৱালীকেইটা আমাৰ নিয়মে হাকে বচনে চলিলেহে ভাল পাম। ভগৱন্তৰ আমি ল'ৰা ছোৱালী, আমি ভগৱন্তৰ কথা একোৱে যদি পুৱা গধূলি যদি সেৱা সৎকাৰেই নকৰোঁ, নামলৈও নাযাওঁ, পাঠলৈও নাযাওঁ, অকল কামতে লাগে নহয়, সেই চালা এইটো তই ঘৰৰ পৰা ওলাই যা, উলিয়াই দিম, কাম নাই নহয়। সেইটো আমাৰ বাস্তৱত সেইবোৰ পৰিস্থিতি চলি আছে। কাৰণ আমি যিহেতু এটা বৃহৎ অনুষ্ঠানৰ আমি সংগী, হয় নহয়? আমাৰ পৰম সৌভাগ্য এনেকুৱা এটা অনুষ্ঠানত যে আমি সংগী হ'বলৈ পালোঁ। মানে কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি, সিহে কদাচিত মনুষ্য হৈ ভাৰতবৰ্ষে আহি হয় মনুষ্য হ'লোঁ। কিমান লক্ষ লক্ষ কোটি কোটি মানুহ আছে, ভক্তি কৰিব পাৰিছে নি? ভকত সংগলৈ পাৰিছে নি? আপুনি আৰু পুণ্য লাগিব ভকত সংগত আহিলে। ভকত সংগলৈও পুণ্য পালে আপুনি, কিন্তু ভকত সংগত থাকি ঈশ্বৰৰ কথা শুনিবলৈ আৰু পুণ্য লাগিব, আৰু অসংখ্য কোটি কোটি পুণ্য লাগিব। কাৰণ আমি এতিয়া ইয়াত সকলোবিলাক ইয়াত আছোঁ, কিন্তু সকলোৱেতো আমি নামটো সমান ধৰি থাকিব পৰা নাই, পাৰিছোঁ জানো? নাই পোৱা দেই। সেইকাৰণে এই জন্মও লাগিব। আৰু সেইটো আমাৰ দৰ্শনটোৱে মই যে অলপ আগতে গালোঁ, চিন্তা কৰিব নালাগে, মাত্ৰ আমি জানিলে কৈছে দিম বুলি কৈছে নহয় প্ৰভু ভগৱন্তই। কৈ দিলে না আছিলা বহু পূৰ্ব জন্মত, তেতিয়া নিশ্চয় আমি কিবা আছিলোঁ কাৰণে ভকত সংগ পাইছোঁ, হয় নহয়? দুটা কথা ঈশ্বৰৰ কথা ক'বলৈ পাইছোঁ। সেইটো আমাৰ বহু জন্ম পুণ্য সঞ্চিত পুণ্য ফলতহে আমি এইটো হ'বলৈ পাইছোঁ, কৰিবলৈ পাইছোঁ। আৰু কি ভাগ্য! মই অলপ আগতে যে আপোনাক ক'লোৱে, চাকৰি কৰিছিলোঁ পুলিচৰ চাকৰি কৰি এনেকৈ এই ভকত সংগত যে বহি থাকিবলৈ পালোঁহি, কাৰ কৃপাত পালোঁহি, সেই কথাটো মই আজি অনুভৱ কৰিব লাগিব, সেই কথাটো মই আজি চিন্তা কৰিব লাগিব যে ভকতৰ কৃপা হৈছে, ঈশ্বৰৰ আশীৰ্বাদ হৈছে, এনেকুৱা আমি ভাবি ল'ব লাগিব। গতিকে আমাৰ উদ্ধৱৰ এই যিটো প্ৰেম ভকতি, এই ভকতিটোৰ যোগেদি আমি নিজৰ নিজৰ জীৱনটোত ঈশ্বৰৰ কাৰণে অকণমান ত্যাগ কৰিবলৈ আমি যদি যত্ন কৰোঁ, ঈশ্বৰে কিন্তু আমাক কৃপা নকৰাকৈ নাথাকে। যেনেকৈ উদ্ধৱক কৃপা কৰিলে, সকলোৱে কৰি আছে, আমাকো কৃপা কৰিব। মাত্ৰ আমি অকণমান তেওঁৰ কাৰণে অকণমান ত্যাগ কৰিব লাগিব, অকণমান চেষ্টা কৰিব লাগিব। গোহাঁই আমাৰ আৰু এজন আছে, ইয়াত আজি দুজনেই গোহাঁই আছে, এজন গোহাঁই ক'লে আৰু এজন গোহাঁই আছে আমাৰ। হ'ব দিলে ভাল হৈছে। ক'লে নে কিবা এজনে ক'লে আৰু ক'ব, এনেকুৱা নিচিনা এটা মই ভাবোঁ কাম পাতি মন দি শুনিব নালাগে দেই। চিনাকিটো দিয়া তেখেত আছে উগ্ৰ স্বভাৱ। অপ্ৰভুৰ পাদুকা শিৰে বান্ধি অপ্ৰণামী লৰিলা কান্দি কান্দি আগকন বাঢ়ে আৰু ভৰি অকৰন্ত প্ৰণাম দুনাই পৰি উঠে জান্ত
ভৰি পাঞ্চ চই আৰকা কপৰন্ত মহাশয় কৃষ্ণৰ চৰণ এৰি জান্ত নযায় ভৰি উলটি চাহন্ত ধৰি কাক নজাৰণিত চিত দণ্ডৱতে পৰন্ত ভূমিত দুনাই দুনাই উঠে কৰন্ত গমন কৃষ্ণক বিয়োগে দহে মন কৃষ্ণে যি